ইয়াৰ গাৰ্ডৱালটো যিটো খৰচৰে হ'ব ইয়াত কম খৰচত কাৰণ ইয়াত মাটিও আছে নহয় আছে ইয়াততো মাটিতেই দিব পাৰিব মোটামুটি মাটিত দিলে ইয়াতে পোষ্ট লাগিব গাৰ্ডৱালো লাগিব কেণ্টিলিভাৰ পৰ্চন অনলি এইখিনি কেণ্টিলিভাৰ পৰ্চনত ফুটপাথটো এনেকৈ বেকা হৈ এইখিনিতে ৰৈ যাব ইয়াত সেই হেৰিত ব্লকত নামি আৰু সিফালে পকা ৰাস্তাটো সিফালে গুচি যাব এতিয়া এই যিটো আমাৰ পিলাৰ এইটো মোটামুটি তাত যদি আমি 1.5 ফুট ওখ কৰোঁ এইফালে 3 ফুটমান ওখ হ'ব এইটো ছাইডত কাৰণ এইটো ডাউন আছে ন গোটেই ভিউটো মানে এটা চেঞ্জ কৰি দিয়া গোটেই ভিউটো চেঞ্জ কৰি দিয়া সেইখিনিতে জেগা আছে নি পাৰ্কিঙৰ জেগা উলিয়াব লাগিব নহয় এই হেৰিটো তাৰমানে ইয়াত যদি বাছ লাইন হৈ থাকে ইয়াৰ ভিউটো খাই দিব নহয় আৰু মানুহক ইয়াত অপেনলি ফুৰিবলৈহে জেগাটো দিছোঁ মানে ক'ৰবাত এটা পাৰ্কিং জেগালৈ গাড়ী নিব লাগে কাৰণ এইটোত গাড়ী ভৰ্তি হৈ থাকিলে খাই দিব পিছফালে পাৰা যাব মানে মেইনলি এইটো ৱাকিং জোন হ'ব লাগে নহয় এইখিনি খোজ কাঢ়িব মানে এইখিনিত মানে মানুহক খোজ কঢ়া ফুৰা মানে এইখিনি ক্লিয়াৰ হৈ থাকিব লাগে আজি দুদিন আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জোঙাল বলহুৰ এই অঞ্চলত চোৱা চিতা কৰিছিল আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিছু ইচ্ছা ইয়াত আছে ইয়াক সুন্দৰ কৰি তোলা আৰু তাৰ বাবে আমাকো এই ক্ষেত্ৰত তেখেতৰ যি পৰামৰ্শ দিলে সেই পৰামৰ্শ মতে আমি কাউন্সিলৰ চেয়াৰমেন সন্মানীয় বিধায়ককে ধৰি সকলো বিভাগৰ বিষয়াসকল আহি উপস্থিত হৈছে আমি ইয়াৰ যিটো সমুখ পথ হ'ব সেই পথটো আহল বহলকৈ ফুটপাথৰ সৈতে সুন্দৰকৈ কৰি যাতে জোঙাল বলহুৰ যি স্মৃতি এই স্মৃতিক আমি অতি আকৰ্ষণীয় কৰাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছোঁ আৰু আমি ভাবিছোঁ অতি সোনকালে এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ যাৱতীয় কামৰ নিৰ্দেশ দিব এই গোটেইখিনি কথা আমাৰ যিটো টুৰিজিম প্ৰজেক্ট তাত সকলোখিনি আছে কিন্তু অলপ চিম্বলিকভাৱে তাত যিহেতু সকলোখিনি থকাৰ উপৰিও টকেন এটা হয়তো ইয়াত কৰিবলৈ ইচ্ছা কৰিছে তাৰ কাৰণেও আমি ক'ত সুবিধা হ'ব চোৱা চিতা কৰিছে ইয়াৰ ক্ষেত্ৰত আমি যিখিনি আমাৰ মেইন প্ৰজেক্ট আছে নহয় ইয়াত কেইবাভাগতো আছে কোনোবাটো কৰ্পৰেশ্যনৰ হাতত আছে কোনোবাটো আমাৰ ডিপাৰ্টমেণ্টৰ হাতত আছে ফিছপেডৰ হাতত আছে গতিকে আমি আটাইখিনি মিলি ক'ত কেনেকৈ সম্ভাৱনা আছে আমি ঠিক কৰিছোঁ আৰু এই প্ৰজেক্টবিলাক আমি অতি ফলপ্ৰসূ কৰিবৰ কাৰণে ইতিমধ্যে জাইকা ৱৰ্ল্ড বেংক ADB এছিয়ান ডেভেলপমেণ্ট বেংক সকলোৰে লগত যোগাযোগ কৰি কিছু বন্দবস্তি আমাৰ হৈছে আমি এই ক্ষেত্ৰত জোঙাল বলহুকো আমি অগ্ৰাধিকাৰ দিম